নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালেই আছে। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অচিনাকিৰ পৰা চিনাকি হোৱাৰ কাহিনীটোৰ পাৰ্ট 2 হয়। আশা কৰোঁ আপোনালোকে নিশ্চয় শুনি ভাল পাব আৰু যদিহে ভাল লাগে কাহিনীটো শুনি আপোনালোকে ছাবস্ক্ৰাইব কৰিব এণ্ড লাইক কৰিব আৰু শ্বেয়াৰ কৰিব পাহৰি নাযাব। ৰাসত লগ পোৱাৰ দিনাখন ছোৱালীজনী মানুহৰ ভিৰত হেৰাই গ'ল। ল'ৰাজনে তাইৰ ফোন নম্বৰটো ল'বলৈ নোৱাৰিলে। সি বহুত জেগা বিচাৰিলে, কিন্তু তাইক ক'তো দেখা নাপালে। আনহাতে ছোৱালীজনীও ল'ৰাজনক বহুত বিচাৰিলে, কিন্তু কোনো কাকো দেখা নাপালে। কিন্তু ইজনৰ সিজনৰ মনত অলপ ফিলিংছ জাগি উঠিছিলে। ঠিক তেনেকুৱাত ল'ৰাজনৰ মনত এটা বুদ্ধি আহিলে। সেইদিনাখন ছোৱালীজনীয়ে কৈছিলে যে তাইৰ নাম ৰিয়া। সি ঠিক তেনেদৰে ফেচবুকত চাৰ্চ কৰি চাই দেখা পালে হয় এইটো সেইদিনাখন লগ পোৱা ছোৱালীজনীৰ ID। কিন্তু ছোৱালীজনী হয়নে নহয় ঠিক তেনেদৰে সি এটা ফ্ৰেণ্ড ৰিকুৱেষ্ট দিলে। আৰে, এইজন দেখোন ৰাসত লগ পোৱা ল'ৰাজন। মোক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াইছে। একচেপ্ট কৰি চাওঁচোন কিনো হয়। অলপ সময় চিন্তা কৰি ছোৱালীজনীয়ে ল'ৰাজনক নিজেই ফেচবুকত এটা কল কৰিলে। হাই, চিনি পাইছানে মোক? আৰে, তোমাক কিয় চিনি নাপাম বাৰু? মইতো তোমাক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছিলোঁ ন। পিছে সেইদিনাখন যে খুন্দাটো মাৰি থৈ গ'লা, মই ট্ৰিটমেণ্ট ল'বলগীয়া হৈ গ'ল। ইচ, কথা শুনাও ল'ৰাটোৰ। মই যেনিবা এনেকুৱাই খুন্দা মাৰিলোঁ, একেবাৰে ট্ৰিটমেণ্ট ল'বলগীয়া হৈ গ'ল। মোৰ পঞ্জাৱতী ট্ৰাক নেকি হা? মোৰ খুন্দাত ট্ৰিটমেণ্ট ল'বলৈ। হয় নেকি? মই গমেই পোৱা নাছিলোঁ। তুমি যে পাঞ্জাৱতী ট্ৰাক, মই ভাবিছিলোঁ তুমি দাঁত নাইকিয়া বুঢ়ী বুলিহে। আৰে, জোকাই নল'বা কিন্তু দেই। খং উঠিলে মই কথাই নাপাতিম। এনেই আজি কাম কৰোঁতে ভৰিত দুখ পালোঁ, ইমান বিষাই আছে। হয় নেকি? ধুনীয়া ছোৱালী খং কৰিলে আৰু বেছি ধুনীয়া লাগে। পিছে কেনেকৈ দুখ পালা? জুবিন দাই এনে গানত কোৱা নাই যে মাজুলীত এজনী ছোৱালী দুখ পালে। এই ল'ৰাটো নহয়। সকলো কথা গানেৰে ক'লেহে হয় নেকি তোমাৰ? Yes ma'am, because I am love song. মই সকলো কথা গানেৰে কওঁ। কিন্তু তুমি বেয়া পালা নেকি? নাই, বেয়া কিয় পাম? কিন্তু ইমান গানো ভাল নাপাওঁ। কেতিয়াবা জীৱনটো গানৰ লগত মিলি যায় যে। আচ্ছা, পিছে তোমাৰ ফেভৰেট ছিংগাৰজন কোন হয়? কিন্তু মোৰ ফেভৰেট ছিংগাৰজন হ'ল আমাৰ অসমৰ জুবিন দা। ময়ো ভাল পাওঁ জুবিন দাৰ গানবোৰ। তেখেতৰ গানত মই নিজকে বিচাৰি পাওঁ। কোনটো গান ভাল পোৱা তুমি জুবিন দাৰ? এবাৰ গাই দিয়া না। জুবিন দাৰ গান বহুতো আছে। তাৰে এটা গান মই অকমান কৈ দিছোঁ। মন গ'লে মোৰ কাষলে আহিবা এদিন অকলে, কিদৰে খাওঁ কিদৰে শুওঁ। মই বহুত ভাল পাওঁ গানটো, গম পাইছা? আৰু মইতো মোৰ ফেভৰেট ছংটো অলপ গাই শুনাই দিলোঁ। পিছে তোমাৰ ফেভৰেট ছংটো কোৱাচোন শুনো। মোৰ যে জুবিন দাৰ শিৰতে সেন্দুৰ লৈ মূৰতে উৰণি, গাত পাটৰ হাত পিন্ধি কইনা সাজি, এই গানটো বহুত ভাল লাগে। ৱাহ, ছোৱালীৰ বিয়া হবলৈ মন গৈছে নেকি অ? আৰে নাই এনেইহে কৈছোঁ। আৰু মই এতিয়া এনেও বিয়া নহওঁ বুজিলা। মইতো পাহৰিছিলোৱে, তুমি বুঢ়ীহে। বাৰু বুঢ়ী কেতিয়া কোনেনো বিয়া পাতিব? হ'ব, নিজেও বুঢ়া যে। মইতো বুঢ়াই, সেইবাবে মোৰ কাৰণে এজনী বুঢ়ী বিচাৰি থৈ দিছোঁ। হয় নেকি? চাওঁ দিয়াচোন তোমাৰ বুঢ়ীজনীৰ ফটো এখন চেণ্ড কৰি দিয়া মোক। আৰে ফটো দি কি কৰিবা? তোমাক এদিন মই লগ কৰাই দিম বাৰু দিয়া। নাই নহ'ব, মোক এতিয়াই লাগিব ফটো। ময়ো চাওঁ তোমাৰ দৰে বুঢ়া এটা কোনজনী বুঢ়ীয়েনো পচন্দ কৰিলে। হয় নেকি? পিছে তাই গমেই নাপায় যে মই তাইক ভাল পাওঁ। তাই বা মোক ভাল পায় নে নাপায় নাজানো নহয়।
আই প্ৰেম মানে কেঁচা হৈয়ে আছে। পকোৱা সোনকালে, নহ'লে চাবা আকৌ তোমাৰ বুঢ়ীজনী গৈ বেলেগৰ হ'বগৈ। আৰে কিয় চিন্তা কৰিছা? মই কাৰো হ'ব নিদিওঁ। মই চেষ্টা কৰি আছো পকাবৰ কাৰণে। হয় নেকি? পকোৱা কিন্তু বিয়াত মাতিবলৈ নাপাহৰিবা দেই, মাতিবা মোক। আৰে তোমাক নামাতিলে কাক মাতিম? আৰু এইখন বিয়া তুমি নাহিলে বিয়াই নহ'ব। মানে মই বুজি পোৱা নাই। অ'কে, বুজাই আছো বাৰু। কালিলৈ তোমাৰ কিবা কাম আছে নেকি? তেনেকুৱা বিশেষ একো কাম নাই। কিয় সুধিলা? যদি কাম নাই ব'লা আমি মনে মনে বিয়াখনে পাতি লওঁ। ঠিক আছে ব'লা। হা কি ক'লা? ব'লা দুইটাই বুঢ়া বুঢ়ী এক হৈ যাওঁ। কি মানে চা সেইটো? সঁচা কৈছো, তোমাক ভাল পাওঁ আৰু গোটেই জীৱনটো সুখত ৰাখিম। তুমি মোৰ হবানে? ময়ো তোমাক প্ৰথম চিনাকিতে প্ৰেমত পৰি গলো। সঁচা? কিয় কোৱা নাছিলা বাৰু মোক? ল'ৰাটোৰ হৈ কোনে আগত ক'ব লাগে হা, তুমি নে মই? ঠিক আছে মেম। মোৰ অলপ বজাৰত যাবলগীয়া আছিলে। আহি তোমালৈ কল কৰি আছো নেকি মই। অ'কে ভালকৈ যাবা। হ'ব, তুমি আছা যেতিয়া এতিয়াৰ পৰা চব ভালকৈ কৰিম। মই আহিছো বাৰু দিয়া। অ'কে বাই। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় আনন্দিত হৈছে আৰু আপোনালোকৰ মাজত সদায় মই লাভ ষ্টৰি দিব পৰা নাই মোৰ ফালৰ পৰা বহুত দুখিত। চেনেলটো আমি এনেকুৱাকৈ ষ্টাৰ্টিং কৰিছিলোঁ যে আমি এদিন পয়েম দিম, এদিন লাভ ষ্টৰি দিম আৰু 2 এদিন মই গেপ হৈ যায়, কাৰণ মই অলপ সামাজিক মাধ্যমত অলপ আবদ্ধিত হৈ আছোঁ। সেইকাৰণে মই আপোনালোকৰ মাজত এক্টিভ থাকিব পৰা নাই। আশা কৰোঁ আপোনালোকৰ মৰমবোৰ পাই আমি বহুত আগুৱাই যাব পাৰোঁ আৰু আপোনালোকৰ এনেদৰে মৰম পাই আমি বহুত সুখী হৈছোঁ। ধন্যবাদ। আপোনালোকে আমাক এনেদৰে মৰম কৰি থাকিব।